এই জনীয়া গাঁও পঞ্চায়তৰ এই 56 নম্বৰ জনীয়া গাঁও পঞ্চায়তৰ মণ্ডল কমিটি আৰু কমিটি আৰু ৱাৰ্ড কমিটি এখেতসকলক আমি লৈ আগন্তুক পঞ্চায়ত ইলেকশ্যন যিটো 7 তাৰিখত আমাৰ 7 মে তাৰিখত যিটো পঞ্চায়ত ইলেকশ্যন হ'ব সেই ক্ষেত্ৰত আমাৰ দলৰ যি ৰণকৌশল আমাৰ যি দলীয়ভাৱে যি কৰিবলগীয়া যি কাম আমি সেইবিলাক লৈ বিতংভাৱে আলোচনা কৰিলোঁ। আমি কি ধৰণে ৰণত নামিব পাৰিম, কি ধৰণে আমি এই ইলেকশ্যনত জয়যুক্ত হ'ব পাৰিম, সেই ক্ষেত্ৰত আমি আজি বিতংভাৱে ৱাৰ্ড কমিটি, পদ কমিটি আৰু এই মণ্ডল কমিটি লৈ আলোচনা কৰিব। ৰণকৌশল থাকিব, এইবাৰ অলপ ব্যতিক্ৰম থাকিব। আমি একদম গ্ৰাছৰুট লেভেলৰ পৰা একদম বুথ লেভেলৰ পৰা আমি পৰামৰ্শ লৈ একদম ডিষ্ট্ৰিক্ট লেভেললৈ আমাৰ APCC-লৈকে আমাৰ যি এই কৰিবলগীয়া কাম আমি অকণো আমি এই নকৰোঁ। আমি ভালকৈ এইটো যাতে কৰিব পাৰোঁ আৰু গ্ৰাছৰুট লেভেলৰ পৰা প্ৰত্যেকজন ভোটাৰৰ কাষে কাষে যাতে আমি চাপিব পাৰোঁ সেই ক্ষেত্ৰত আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। এইটো কৈয়ে থাকে, গতিকে এই ক্ষেত্ৰত দেখা গৈ আছে আমাৰ গোটেই অসমৰ ভিতৰত মানুহ কংগ্ৰেছমুখী হৈছে। বিজেপিৰ আগ্ৰাসী যি ৰূপ, বিজেপিৰ যি এই হিটলাৰী শাসন, এইটোৰ প্ৰতি মানুহৰ মোহভংগ হৈছে। এওঁলোকে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নাৰাখে, গতিকে এইটো সাধাৰণ মানুহে বুজি পাইছে। গতিকে এই ক্ষেত্ৰত মানুহ শিলডোল ভাঙি আমাৰ কংগ্ৰেছমুখী হৈ আছে, যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত 80% আসন যাতে আমাৰ এই কংগ্ৰেছ দলে পায়। একদম এই AP মেম্বাৰৰ পৰা AP লেভেলৰ পৰা জিলা পৰিষদলৈকে চব আমি 80% জয়ী হ'ম বুলি আমাৰ আশা। বুথ কমিটি, ৱাৰ্ড কমিটি দিয়া হৈছে, মই ধন্যবাদ জনাইছোঁ। কাৰণ এইটো এটা মানে জনসাধাৰণ ইলেকশ্যন হ'ব, আগৰ দৰে নহ'ব। আগতে মানে বুথ কমিটি, ৱাৰ্ড কমিটি যিটো আছে তাতো এটা মানে কথা বিৰোধৰ সৃষ্টি হ'ব। এই কমিটিটোৰ কথা ৱাৰ্ড চিলেকশ্যনত একজন আহিব, ছেক্ৰেটাৰী চিলেকশ্যনত একজন আহিব, আৰু এজন মেম্বাৰ চিলেকশ্যনত একজন, তাতে এটা তাতে এটা ভোট চিষ্টেম হয় হৈ যাব। তাৰমানে মেজৰিটি মানে কৰি হ'ব, মেজৰিটিত যোৱাৰ পিছতো তাত এটা বিসম্বাদৰ সৃষ্টি হ'ব। তাৰ কাৰণটো কমিটিটো কংগ্ৰেছী, গতিকে কংগ্ৰেছী কমিটিকে চবকেইটাকে ভাল চাউল তাতে সমস্যা আমাৰ এই ৱাৰ্ড কমিটি আহি যাব। আৰু এই ৱাৰ্ড কমিটি এটা কোৱালিশ্যন